প্ৰশাসনক কেৰেট নকৰে কয়লা মাফিয়াই তিনিচুকীয়াত নিশাটোৰ ভিতৰতে ট্ৰাকে কয়লা সৰবৰাহ অবৈধ কয়লা খনিত 3 শ্ৰমিকৰ করুণ মৃত্যু এই ঘটনাৰ আত ধৰিয়েই অবৈধ কয়লা মজুত ৰখা ডিপুসমূহ সিল কৰি দিয়ে প্ৰশাসনে ডিপু সিলৰ পাছতে হস্তম কয়লা মাফিয়া আনকি অবৈধ কয়লা ঘাটিত উপস্থিত হৈছিল অসম বিধানসভাৰ এটা বিধায়িনী দল মাৰ্ঘেৰিটা সমষ্টিৰ টিকক তিৰাপ কলিয়ৰি টিপং ফাইৰিং লালপাহাৰ পাহাৰপুৰ আদি অঞ্চল পৰিদৰ্শন কৰিছিল বিধায়কৰ দলটোৱে মাৰ্ঘেৰিটাত কয়লাৰ চুৰাং কাৰবাৰ দেখি বিধায়কৰ দলটোৱে আচৰিত হৈ পৰিছিল জিলা আয়ুক্তক এসপ্তাহৰ ভিতৰত কয়লা মজুত ৰখা সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল বিধায়িনী দলৰ এই নিৰ্দেশৰ পাছতেই প্ৰশাসনেও আৰম্ভ কৰি দিয়ে একশন শনিবাৰে তিনিওটা কয়লাৰ ডিপু সিল কৰি দিয়ে আৰক্ষীয়ে ডিপু কেইটাৰ মালিক হ'ল ক্ৰমে মুনু আলী তপন ফুকন আৰু জনৈক পুতু ডিপু সিলৰ পাছতেই হাহাকাৰ অবৈধ কয়লা ব্যৱসায়ী কিন্তু চতুৰ কয়লা মাফিয়াই অবৈধভাৱে কয়লা মজুত ৰখা স্থানৰ পৰা নিশাৰ ভিতৰতে স্থানান্তৰ কৰে অবৈধ কয়লা ডাম্পাৰেৰে মাৰ্ঘেৰিটালৈ সৰবৰাহ কৰে চুৰাং কয়লা কি আছে গাড়ীত কি আছে গাড়ীত কয়লা ক'ত লৈ যাব তিৰাপ কয়লাৰী লৈ যাব কেই টিপ লৈ গৈছে ইয়াৰ পৰা আগত দুই টিপ হ'ব কাৰ হয় মালটো পাৰ্টি নাজানে কিন্তু পাৰ্টি নাজানে কলেৰী ক'ত পেলাই আছে কলেৰী এইটো পেট্ৰল ডিপু ওচৰত দিনৰ ভাগত যে ইয়াত কয়লা চিজ কৰা হৈছিলে তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰা মানে শিফটিং কৰি আছে বেলেগ জেগাত নিশা নাজানো আমাক মাতিছিলে সেইটো কাৰণে আহিছে কি লোড কৰি আছে কয়লা ক'ৰ পৰা লোড কৰিছে লোকেশ্যন ওচৰতে কি নাম মোৰ নাম শিৱা ভগত জেগাডোখৰ নাম কি সেই জেগাটোৰ নাম ফায়াৰিং ৰেঞ্জ ডাম্পাৰ লোড কৰিছে জেচিবি পাইলট আপুনি জেচিবি পাইলট ক'ত যাব মালখিনি সেইটো নাজানো মই নাজানে কেইটা গাড়ী আছে ডাম্পাৰ দুটা আছে এই ডিপুটো কাৰ হয় জানে নাই আপুনি নাজানে আৰু কেইটা আছে গাড়ী লৈ যাবলৈ আৰু লৈ গৈছে নেকি আগত দুটা লগ আছে দুটা লগ হৈছে চাৰিটা গাড়ী গাড়ী দুটাই আছে মানে দুটি কৰি ল'ব দুই টিপ লৈ গ'ল আগতে দুটি লৈ যাব কিন্তু প্ৰশ্ন হয় নিচেই সমীপত লেখাপানী আৰক্ষী থানা থকাৰ পাছতো কেনেকৈ নিশাৰ ভিতৰত ডাম্পাৰে সৰবৰাহ হ'ল অবৈধ কয়লা প্ৰশাসনে জানি বুজিয়েই অবৈধ কয়লা সৰবৰাহৰ ব্যৱস্থা কৰি দিলে নেকি ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা